নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আগন্তুক এডিআৰই পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ জিকে মাৰাথন সিৰিজৰ এটা ভিডিঅ' লৈ আহিছো। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ হকচোন। আৰু ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে স্ক্ৰীনত দিয়া থকা আমাৰ চেনেলৰ ই-বুকখনত ৮০০০তকৈ অধিক প্ৰশ্নোত্তৰ আছে, যিখন ই-বুক পঢ়ি আপোনালোকে আগন্তুক এডিআৰই আৰু আসাম পুলিচৰ পৰীক্ষাত আপোনাৰ মাৰ্ক বৃদ্ধি কৰিব পাৰে। যদিহে আপুনি এই ই-বুকখন ডাউনলোড কৰি পঢ়িব বিচাৰে তেন্তে ডেসক্ৰিপশনত দিয়া থকা লিংকত ক্লিক কৰি নাইবা আমাৰ হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰি অতি কম মূল্য পে কৰি এই ই-বুকখন ডাউনলোড কৰিব পাৰে। ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হু বিল্ড দ্য ৰেড ফৰ্ট ইন দিল্লী? দিল্লীৰ লালকিল্লা কোনে নিৰ্মাণ কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, শাহজাহানে দিল্লীৰ লালকিল্লা নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য লাষ্ট মুঘল এম্পায়াৰ অফ দিল্লী? দিল্লীৰ শেষৰজন মোগল সম্ৰাট কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, দিল্লীৰ শেষৰজন মোগল সম্ৰাট আছিল বাহাদুৰ শাহ জাফৰ, বা তেওঁক বাহাদুৰ শাহ দ্বিতীয় বুলিও কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, ডিউৰিং হুচ ৰেইন ডিড মেগাস্থেনিছ কাম টু ইণ্ডিয়া? কাৰ ৰাজত্বকালত মেগাস্থেনিছ ভাৰতলৈ আহিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজত্বকালত মেগাস্থেনিছে ভাৰতলৈ আহিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৰোড দ্য পঞ্চতন্ত্ৰ? পঞ্চতন্ত্ৰ কোনে লিখিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি, বিষ্ণু শৰ্মাই পঞ্চতন্ত্ৰ লিখিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৰোড দ্য অষ্টাধ্যায়ী? অষ্টাধ্যায়ী কোনে লিখিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, পাণিনিয়ে অষ্টাধ্যায়ী লিখিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, বাই হোৱাট নেম দ্য নৰ্থব্ৰুক গেট ইজ কাৰেণ্টলি নন এজ? নৰ্থব্ৰুক তৰণখনক বৰ্তমান কি নামেৰে জনা যায়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, নৰ্থব্ৰুক তৰণখনক বৰ্তমান গেটৱে অফ আছাম নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য ফেমাছ বুক অফ মৌলানা আবুল কালাম আজাদ? মৌলানা আবুল কালাম আজাদৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, মৌলানা আবুল কালাম আজাদৰ বিখ্যাত গ্ৰন্থখনৰ নাম হ'ল ইণ্ডিয়া উইন্স ফ্ৰীডম। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ লেংগুৱেজ ৱাজ দ্য বাইবেল দ্য খ্ৰীষ্টান হোলী বুক ফাৰ্ষ্ট ৰিটেন? খ্ৰীষ্টানসকলৰ ধৰ্মগ্ৰন্থ বাইবেল সৰ্বপ্ৰথমে কি ভাষাত ৰচনা কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, খ্ৰীষ্টানসকলৰ ধৰ্মগ্ৰন্থ বাইবেল সৰ্বপ্ৰথমে হিব্ৰু ভাষাত ৰচনা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু কম্প'জ দ্য ছং সাৰে জাহাঁ সে আচ্ছা? সাৰে জাহাঁ সে আচ্ছা এই গানটো কোনে ৰচনা কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি, মহম্মদ ইকবালে সাৰে জাহাঁ সে আচ্ছা এই গানটো ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, ফৰ হুইচ বুক ডিড ৰবীন্দ্ৰনাথ টেগৰ ৱন দ্য নোবেল প্ৰাইজ ইন 1913? কোনখন পুথিৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে 1913 চনত নোবেল বঁটা লাভ কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, গীতাঞ্জলি নামৰ পুথিখনৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে 1913 চনত নোবেল বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য অথৰ অফ ৰামচৰিত মানস? ৰামচৰিত মানসৰ লিখক কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ, ৰামচৰিত মানসৰ লিখক আছিল মহাকবি তুলসী দাস। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য অথৰ অফ দ্য বুক মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ? মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ নামৰ গ্ৰন্থখনৰ লেখক আছিল মহাত্মা গান্ধী। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু বিল্ড দ্য জামা মছজিদ ইন দিল্লী? দিল্লীত জামা মছজিদ কোনে নিৰ্মাণ কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, শাহজাহানে দিল্লীত জামা মছজিদ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, ডিউৰিং হুচ ৰেইন ডিড দ্য চাইনিজ এক্সপ্লৰাৰ হিউৱেন চাং ভিজিটেড আছাম? কাৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে অসম ভ্ৰমণ কৰিবলৈ আহিছিল?
ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি বৰ্মন বংশৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মনৰ শাসনকালত চীনা পৰিব্ৰাজক হিউয়েন চাঙে অসম ভ্ৰমণ কৰিবলৈ আহিছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হু ৱাজ দা ফাৰ্ষ্ট কিং অফ দা বৰ্মন ডাইনেষ্টি বৰ্মন বংশৰ প্ৰথম ৰজাজন কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি বৰ্মন বংশৰ প্ৰথম ৰজাজন আছিল পুষ্য বৰ্মন নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ৱাজ দা শেপ অফ দা কইন ডিউৰিং দা আহোম এম্পায়াৰ আহোম সাম্ৰাজ্যৰ দিনত মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি আহোম সাম্ৰাজ্যৰ দিনত মুদ্ৰাৰ আকৃতি আছিল অষ্টাভুজাকৃতিৰ নেক্সট কোৱেশ্চনটো দিয়া আছে হাউ মেনি এমপিছ আৰ ডিয়াৰ ফ্ৰম আসাম ইন দা ৰাজ্যসভা ৰাজ্যসভাত অসমৰ সাংসদৰ সংখ্যা কিমানজন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ৰাজ্যসভাত অসমৰ সাংসদৰ সংখ্যা হ'ল 7জন নেক্সট কোৱেশ্চনটো দিয়া আছে ডিউৰিং দা ৰেইন অফ হুইচ কিং ডিড দা মহাপুৰুষ শংকৰদেৱ এষ্টাব্লিছ একশৰণ নাম ধৰ্ম কোন গৰাকী ৰজাৰ দিনত মহাপুৰুষ শংকৰদেৱে একশৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি কোচ ৰজা নৰনাৰায়ণৰ দিনত মহাপুৰুষ শংকৰদেৱে একশৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হু ৱাজ দা ফাৰ্ষ্ট সেক্ৰেটাৰী অফ দা আসাম সাহিত্য সভা অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সম্পাদক কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সম্পাদক আছিল শৰৎ চন্দ্ৰ গোস্বামী নেক্সট কোৱেশ্চনটো দিয়া আছে হুইচ ৰিভাৰ ফৰ্মছ দা বাউণ্ডেৰী বিটুইন ৱেষ্ট বেংগল এণ্ড আসাম কোনখন নদীয়ে পশ্চিম বংগ আৰু অসমৰ মাজৰ সীমা গঠন কৰে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি সংকোষ নদীখনে পশ্চিম বংগ আৰু অসমৰ মাজৰ সীমা গঠন কৰে হু ফাউণ্ডেড দা সবৰমতী আশ্ৰম সবৰমতী আশ্ৰম কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি মহাত্মা গান্ধীয়ে সবৰমতী আশ্ৰম প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দা নেম অফ দা সল্টিয়েষ্ট সি ইন দা ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ লৱণতা থকা সাগৰখনৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি পৃথিৱীৰ আটাইতকৈ লৱণতা থকা সাগৰখনৰ নাম হ'ল মৃত সাগৰ আৰু এই সাগৰখনক ইংৰাজীত ডেড সি বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো দিয়া আছে হুইচ কাউন্ট্ৰি ইজ কল্ড দা লেণ্ড অফ থাউজেণ্ডছ অফ মাউণ্টেইনছ হাজাৰ হাজাৰ পাহাৰৰ দেশ বুলি কোনখন দেশক কোৱা হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি আফগানিস্তান দেশখনক হাজাৰ হাজাৰ পাহাৰৰ দেশ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো দিয়া আছে হু ইজ দা হেড অফ ষ্টেট একৰ্ডিং টু দা কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ভাৰতীয় সংবিধান অনুসৰি ৰাজ্য এখনৰ মুৰব্বী কোন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতীয় সংবিধান অনুসৰি ভাৰতৰ ৰাজ্য এখনৰ মুৰব্বী হ'ল ৰাজ্যপাল নেক্সট কোৱেশ্চনটো দিয়া আছে হাউ মেনি ডেজ ডিড ইট টেক টু কমপ্লিট দা কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ভাৰতৰ সংবিধানখন সম্পূৰ্ণৰূপে প্ৰস্তুত কৰিবলৈ মুঠ কিমান দিন সময় লাগিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে প্ৰস্তুত কৰিবলৈ মুঠ 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল নেক্সট কোৱেশ্চনটো দিয়া আছে when is the budget introduced in parliament সংসদত বাজেট কেতিয়া উত্থাপন কৰা হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ প্ৰতি বছৰে 1 ফেব্ৰুৱাৰী তাৰিখটোত সংসদত বাজেট উত্থাপন কৰা হয় নেক্সট কোৱেশ্চনটো দিয়া আছে where is the second tea auction center in Assam located অসমৰ দ্বিতীয়টো চাহ নিলাম কেন্দ্ৰ ক'ত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অসমৰ দ্বিতীয়টো চাহ নিলাম কেন্দ্ৰ যোৰহাটত অৱস্থিত আৰু অসমৰ প্ৰথমটো চাহ নিলাম কেন্দ্ৰ গুৱাহাটীত অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দা নেম অফ দা বৰাক ৰিভাৰ when it joins the ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন বাংলাদেশ বৰাক নদীয়ে কি নাম লৈ বাংলাদেশত ব্ৰহ্মপুত্ৰ অৰ্থাৎ পদ্মা নদীত মিলিত হৈছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি বৰাক নদীয়ে বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মেঘনা নাম লৈ মিলিত হৈছে নেক্সট কোৱেশ্চনটো দিয়া আছে
Which country in the world has the highest number of international borders? আটাইতকৈ বেছি আন্তঃৰাষ্ট্ৰীয় সীমা থকা দেশখনৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। আটাইতকৈ বেছি আন্তঃৰাষ্ট্ৰীয় সীমা থকা দেশ দুখনৰ নাম হ'ল চীন আৰু ৰাছিয়া। চীন আৰু ৰাছিয়াৰ মুঠ 14খন চুবুৰীয়া দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, where is the headquarters of the International Olympic Committee located? আন্তৰ্জাতিক অলিম্পিক সমিতিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। আন্তৰ্জাতিক অলিম্পিক সমিতিৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ লজানত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, who was the first Indian woman to win a medal in the Olympic Games? অলিম্পিক গেমছত পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। অলিম্পিক গেমছত পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা আছিল কৰ্ণম মল্লেশ্বৰী, আৰু কৰ্ণম মল্লেশ্বৰী ভাৰোত্তোলন খেলৰ খেলুৱৈ আছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, who was the first Sikh Prime Minister of India? ভাৰতৰ প্ৰথম শিখ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ভাৰতৰ প্ৰথম শিখ প্ৰধানমন্ত্ৰী আছিল ডক্টৰ মনমোহন সিং। নেক্সট কুৱেশ্যনটো দিয়া আছে, who was the first Indian woman to win the Nobel Prize? নোবেল বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। নোবেল বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা আছিল মাদাৰ টেৰেছা। নেক্সট কুৱেশ্যনটো দিয়া আছে, who was the first chairman of the planning commission? পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ আছিল পণ্ডিত জৱাহৰলাল নেহৰু। নেক্সট কুৱেশ্যনটো দিয়া আছে, in which year was the planning commission established? পৰিকল্পনা আয়োগ কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। 1950 চনৰ 15 মাৰ্চ তাৰিখে পৰিকল্পনা আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, which national park in Assam is known as Rhinoland? অসমত অৱস্থিত কোনখন ৰাষ্ট্ৰীয় উদ্যানক ৰাইনোলেণ্ড নামেৰে জনা যায়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। অসমত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক ৰাইনোলেণ্ড নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য অনলি ৰামচাৰ চাইট ইন আছাম? অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰখনৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰখনৰ নাম হ'ল দীপৰ বিল পক্ষী অভয়াৰণ্য। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ৱাজ দ্য নিকনেম অফ সমুদ্ৰগুপ্তা? সমুদ্ৰগুপ্তৰ উপনাম কি আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। সমুদ্ৰগুপ্তৰ উপনাম আছিল ভাৰতৰ নেপোলিয়ন, বা সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলিও কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, বাই হুইচ পপুলাৰ নেম ৱাজ ৰবীন্দ্ৰনাথ টেগৰ এড্ৰেছড? ৰবীন্দ্ৰনাথ ঠাকুৰক কোনটো জনপ্ৰিয় নামেৰে সম্বোধন কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। ৰবীন্দ্ৰনাথ ঠাকুৰক বিশ্বকবি আৰু কবিগুৰু এই দুয়োটা জনপ্ৰিয় নামেৰে সম্বোধন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, ডিউৰিং হুজ ৰেইন ডিড ফাহিয়ান কাম টু ইণ্ডিয়া? কাৰ ৰাজত্ব কালত ফাহিয়ান ভাৰতলৈ আহিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। চন্দ্ৰগুপ্ত দ্বিতীয় ৰাজত্ব কালত ফাহিয়ান ভাৰতলৈ আহিছিল। হু ৱাজ দ্য ফাৰ্ষ্ট এথলিট টু ৰিচিভ দ্য পদ্মশ্ৰী এৱাৰ্ড? পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমজন খেলুৱৈ কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমজন খেলুৱৈ আছিল মিলখা সিং। তেওঁ 1959 চনত এই বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, which athlete's birthday is celebrated as National Sports Day? কোনজন ক্ৰীড়াবিদৰ জন্মদিনত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্মদিনটোত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়, আৰু তেওঁৰ জন্মদিনটো হ'ল 29 আগষ্ট। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য ফাষ্টেষ্ট ট্ৰেইন ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ দ্ৰুততম ৰেলখনৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ভাৰতৰ আটাইতকৈ দ্ৰুততম ৰেলখনৰ নাম হ'ল বন্দে ভাৰত এক্সপ্ৰেছ।
আৰু এই ৰেলখনৰ সৰ্বাধিক গতি হল ঘণ্টাত 180 কিলোমিটাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে where is the satellite launch center of India located ভাৰতৰ উপগ্ৰহ উৎক্ষেপণ কেন্দ্ৰ ক'ত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাত উপগ্ৰহ উৎক্ষেপণ কেন্দ্ৰ অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে which country has the highest waterfall in the world বিশ্বৰ সৰ্বোচ্চ জলপ্ৰপাতটো কোনখন দেশত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ বিশ্বৰ সৰ্বোচ্চ জলপ্ৰপাতটো ভেনিজুৱেলা দেশখনত অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে what is the name of the tallest waterfall in the world বিশ্বৰ আটাইতকৈ ওখ জলপ্ৰপাতটোৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি বিশ্বৰ আটাইতকৈ ওখ জলপ্ৰপাতটোৰ নাম হল এঞ্জেল জলপ্ৰপাত আৰু এই জলপ্ৰপাতটো ভেনিজুৱেলাত অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে in which language was the word India first used ভাৰত শব্দটো প্ৰথমে কি ভাষাত ব্যৱহাৰ কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰত শব্দটো প্ৰথমে গ্ৰীক ভাষাত ব্যৱহাৰ কৰা হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে what is the name of the longest river in Asia এছিয়াৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি এছিয়াৰ আটাইতকৈ দীঘল নদীখনৰ নাম হল ইয়াংচি নদী আৰু এই নদীখন চীন দেশখনত অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে the McMahon line is located between which two countries McMahon ৰেখা কোন দুখন দেশৰ মাজত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি McMahon ৰেখা ভাৰত আৰু চীন এই দুখন দেশৰ মাজত অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে what is the total length of the McMahon line McMahon ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি McMahon ৰেখাৰ মুঠ দৈৰ্ঘ্য হল 890 কিলোমিটাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে the Redcliffe line is located between which two countries Redcliffe ৰেখা কোন দুখন দেশৰ মাজত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি Redcliffe ৰেখা ভাৰত আৰু পাকিস্তান এই দুখন দেশৰ মাজত অৱস্থিত সীমাৰেখাৰ নাম নেক্সট কোৱেশ্চনটো দিয়া আছে what is the total length of the Redcliffe line Redcliffe ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি ভাৰত আৰু পাকিস্তানৰ মাজত অৱস্থিত সীমাৰেখা Redcliffe ৰেখাৰ মুঠ দৈৰ্ঘ্য হল 3323 কিলোমিটাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে when was the Redcliffe line officially unveiled Redcliffe ৰেখাডাল কেতিয়া আনুষ্ঠানিকভাৱে উন্মোচন কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি 1947 চনৰ 17 আগষ্ট তাৰিখে Redcliffe ৰেখাডাল আনুষ্ঠানিকভাৱে উন্মোচন কৰা হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে the national song of India Bande Mataram is compiled from which book ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম কোনখন গ্ৰন্থৰ পৰা সংকলিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম বংকিম চন্দ্ৰ চেটাৰ্জীৰ উপন্যাস আনন্দমঠৰ পৰা সংকলিত নেক্সট কোৱেশ্চনটো দিয়া আছে who was the first athlete to be awarded the Bharat Ratna ভাৰত ৰত্ন সন্মান লাভ কৰা প্ৰথম গৰাকী খেলুৱৈ কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ভাৰত ৰত্ন সন্মান লাভ কৰা প্ৰথম গৰাকী খেলুৱৈ আছিল শচীন তেণ্ডুলকাৰ আৰু তেওঁ এই বঁটা 2014 চনত লাভ কৰিছিল নেক্সট কোৱেশ্চনটো দিয়া আছে who was the first Indian to win the Nobel Peace Prize শান্তিৰ নোবেল বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ শান্তিৰ নোবেল বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় আছিল মাদাৰ টেৰেছা আৰু তেওঁ এই বঁটা 1979 চনত লাভ কৰিছিল নেক্সট কোৱেশ্চনটো দিয়া আছে who was the first Indian woman to win the title of Miss World মিছ ৱৰ্ল্ডৰ সন্মান লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি মিছ ৱৰ্ল্ডৰ সন্মান লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা আছিল ৰীতা ভাৰিয়া নেক্সট কোৱেশ্চনটো দিয়া আছে who was the first Indian woman to win Miss Universe
মিছ ইউনিভাৰ্ছ বিজয় প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি মিছ ইউনিভাৰ্ছ বিজয় প্ৰথমগৰাকী ভাৰতীয় মহিলা আছিল সুস্মিতা সেন নেক্সট কোৱেশ্যনটো দিয়া আছে হু ৱাজ দা ফাৰ্ষ্ট আছামিজ পাৰ্চন টু ৰিচিভ দা আছাম ৰত্ন অসম ৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন আছিল ডক্টৰ ভূপেন হাজৰিকা নেক্সট কোৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ ডক্টৰ ভূপেন হাজৰিকা এৱাৰ্ডেড দা আছাম ৰত্ন কিমান চনত ডক্টৰ ভূপেন হাজৰিকাই অসম ৰত্ন বঁটা লাভ কৰিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি 2009 চনত ডক্টৰ ভূপেন হাজৰিকাই অসম ৰত্ন বঁটা লাভ কৰিছিল আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে গুড বাই